তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেল তেনে ভিতৰত আপোনালোক আকবাৰ স্বাগত জনাইছো আজি একদম পুৰা ধামাকা ভিডিঅ' বজাই আছে চাওকচোন চাওক মোৰ কিমান কপাল ভাল আজি বৰষুণ দি থাকাৰ বতৰত আজি ৰ'দ দিছে মানে যাব ওলাৰ কাৰণে আজি বহুত ধুনীয়া জাগা এটা যাব কাৰণে ওলাইছো মানে বহুত দিন আগৰ পৰা মোৰ যোৱাৰ ইচ্ছা আছিল যাম বুলি ভাবিছিলো জাগাটো চাই আছিলো কিন্তু যাব পৰা নাছিলো মানে কি সময় সুবিধা নিমিলে বা এনেকুৱা যাবৰ হেৰিও নাথাকে কিন্তু আজি ভাবিছো যাওঁ মানে কিবা এটা বিশেষ দৰকাৰো আছে আৰু যাওঁ যাই কিনে গোটেইখিনি বস্তু আপোনাক দেখাম বহুত ধুনীয়া লাগে বহুত শান্তিপূৰ্ণ জাগা হয় এটা মন্দিৰ হয় বিশেষকৈ বহুত ভাল লাগে তো তাতে যাবৰ কাৰণে ওলাইছোঁ আৰু এতিয়া পূৰা মানে শিকে আছোঁ এতিয়া গা পা ধুই কিনে যাওঁ আৰু এইফালে মই ভাত পানী খাই পূৰা যাবৰ কাৰণে ৰেডি আৰু গাড়ীখনত অকণমান চেইনটো স্প্ৰে অলপ মাৰি দিছোঁ নহ'লে চট এনেকৈ যাই থাকে গাড়ীখন আৰু সেনেকৈ যদি গোটেই ৰাস্তাটো যদি যাই থাকে গাড়ীখন চলে অলপ অশান্তি লাগে না সেইকাৰণে আৰু এইটো চলাই পিন্ধি আছোঁ মানে চোলাটো হলে যাব লাগিব 1 ছেকেণ্ড চোলাটো হলে লওঁ চাৰ্ট চেঞ্জ আৰু বলক এতিয়া আমি যাই থাকোঁ আৰু গাড়ীত তেল চেল নাই সেই গাড়ীত যাই কিনে তেলটো ভৰাব লাগিব ক'ত যাব গ'লে বেলেগ টেনশ্যন নাই গাড়ীখনে যাই অলপ তেলটো খায় সেই বলক যাই থাকোঁ লগ পাইছোঁ আৰু তেলটো ল'লোঁ ভৰাই মই মানে ভৰাওঁ আৰু 500 টাকা দে আৰু আজি অলপ তেলটো বেছিকৈ খাওঁ তাৰ মানে আৰু গাইছ মই তেল ভৰাই আহিলোঁ আৰু সেই এইফালে চাওঁ আজি মিটাৰটো ইমান ধুনীয়া দেখা হৈছে চাওঁ ৱাও এডাল দুডাল তিনিডাল চাৰিডাল ৰিজাৰ্ভ এদি 5ডাল এই ফুল টেংকি আজি তো এইফালে মই বাইহাটা চাৰিআলি পাৰ হৈ মোৰ আগত আছে আমাৰ গুৱাহাটী টোল গেট আহি পালোঁ বৰ্তমান মই আৰু কেনেকুৱা আৰু এইফালে ৰাস্তাবিলাক ভাল হৈছে আৰু সেইফালে কি বুলি কয় বাইহাটা চাৰিআলি পাৰ হৈ আহি ৰাস্তাটো অকণমান বেয়া মানে এই হেৰি আছে না ফ্লাইঅভাৰ বনাই আছে তাতে সেনেকুৱা আৰু প্ৰত্যেক জেগাতে ফ্লাইঅভাৰ মানে আমাৰ অসম উন্নত হৈছে এইটো হৈছে হেৰি কি বুলি কয় টোল গেট আৰু সুখৰ কথা যে আমাৰ লগত বাইক আছে যদি গাড়ী থাকিলে হয় লাইন পাতি পইচা দিব লাগিলে হয় এতিয়া আমাৰ পইচা পাতি নাই ইপিনে চৰকা কাটি সোমাই লৈ যাম আৰু আমাৰ কি নকয় এটো গাড়ী লাইন পাতিছে কিয় নাপালায়ে जिंदगी একো নাই টোল গেট পাৰ এই গাড়ীবিলাক কেনেকৈ চলাই ৰে আৰু গাইছ মই এনেকৈ মটৰ ব্লগিং কৰি পোৱা নাই সিমান কেনেকুৱা হয় ক'বচোন মটৰ ব্লগিং ভাল হ'লে ভাল হোৱা বুলি ক'ব যোনে চাই আছে ক'ব আৰু প্লিজ বেয়া হ'লে ক'ব আৰু কি বেয়া হৈছে সেইটো কৈ দিব মটৰ ব্লগিং মানে অকণমান আৱাজটো অলপ আপোনালোকে কম পাব পাৰে কাৰণ কিয় কাৰণে মাইকটো অলপ নৰবাৰ হৈ আছে মানে আৰু হেলমেটটোৰ আৱাজ হয় না আৰু চাওক এইফালে ইণ্ডাষ্ট্ৰি আৰু লাহেকৈ আমি টোল পাহৰি পাওঁ গৌৰীপুৰতো ইণ্ডাষ্ট্ৰি ইয়াৰ পৰা ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট মানে ইণ্ডাষ্ট্ৰিবিলাক এইফালে ইণ্ডাষ্ট্ৰি ৰাস্তাটোৰ পৰা এনেকৈ ঘৰলৈ ইণ্ডাষ্ট্ৰি তাৰপৰা মটৰ চৰে কিবা আৰু এইফালে এটা ৰাস্তা আছে এইটো ৰাস্তা কেতিয়া আমাৰ গাড়ীবিলাক পৰা এইটো ৰাস্তাতে যায় ৰাস্তাটো বেয়া মানে এইফালেদি আহিলে টোল দিব নালাগে সেই চাংচাৰিৰ পৰা কি বুলি কয় বাইহাটা চাৰি নাপাওঁতে পহলা পাৰ হৈ পিনে সোমাই এতিয়া ওলাই টোল বাচে আৰু মানে গাড়ীবিলাকে প্ৰায় গাড়ীয়ে সেনেকুৱা কৰে ৰাস্তাচোন এইটো আছিল এইটো এতিয়া বনাই দিলে এইটো আমি এতিয়া ইফালেকে বেলেগ কিবা নাপাতো নাই যাই ক'বলৈ কি হয় চেঞ্জ কৰি দিলে কাৰণে বা কি কৰিছে আৰু এইখন হৈছে নাম্বাৰ 1 বাজৈ আৰু বাজৈত কোনোবা যদি গাহৰি খাব যদি গাহৰি খাব লাগিছে বাজৈত আহিব একদম বেষ্ট গাহৰি বনাই বাজৈত চাওঁ উল্টি আহোঁতে যদি সময় সুবিধা চব মিলে আমি ভাতটো খাই যাম
এইফালে চাওক এইবিলাক চব টাটা গুদাম গাড়ী দম লাগি আছে দাদা হেৰিয়াৰ নেক্সন চাফাৰী চাওক আপোনালোকৰ সপোনৰ গাড়ী এনেকৈ ৰ'দত ঘূৰি আছে আৰু চাওক এই বতৰত এজাৰবিলাক ফুলে আৰু এজাৰ ফুলা দেখা পাই গান এটা মনত পৰি গ'ল এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ আৰু নাগাওঁ মোৰ সপোনটো ভাল নহয় চাওক কিমান ধুনীয়া লাগিছে এইবিলাক চাওক এজাৰ আৰু এইফালে পাই গ'লোঁ স্পীড ব্ৰেকাৰ আমি ঠেচকা খাই খাই সুন্দৰ ৰঙা ৰঙা ফুলৰ নাজাৰলৈ আমি ঠেচকা খাই আছোঁ ভাল লাগিল মানে ফুলকেইটা অলপ ফুলবিলাক ভাল পাওঁ সেইকাৰণে আৰু এইফালে আহি আমি পাই গ'লোঁ চাংচাৰি আৰু এই চাওক ইলেক্ট্ৰিক বাছ আৰু গৈছে এইফালে চাওক এই গাড়ীখনত কি বা হ'ল পূৰা ধোঁৱা ওলাইছে দেখোন বাছখনত মানে কি হ'ল তেতিয়া বহুত মানুহ আহিছিলে মানুহবিলাক নিমি আহিছে বাৰু এতিয়া কিহৰ কাৰণে বা গৰমতে কিবা হৈ গ'ল চাগে এতিয়া এইটো কমিছে ষ্টাৰ্ট দিলে পূৰা ধোঁৱা হৈ যায় এইবিলাক অলপ ভয় লাগে কিন্তু বাৰু যাওঁ নহওক ঠিক হ'ব গাড়ী আমি চেক কৰি থাকোঁ বলক আৰু আহি আমি পালোঁ আমাৰ মহাব্ৰহ্মপুত্ৰ কি মজা লাগিছে চাওকচোন এইখন হৈছে দলং শৰাইঘাট দলং আৰু সেইফালে সেইখন নতুন দলংখন আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰ হৈছে চাওক ব্ৰহ্মপুত্ৰ আৰু আমি কেতিয়াবা সেইফালেৰে ফেৰীত পাৰোঁ আৰু এতিয়া ফেৰীত পাৰোঁ ভাল লাগিব পানী বেছি হৈছে না আজি বাৰু আমি ফেৰী নাযাওঁ কাৰণ ফেৰী গ'লে অলপমান প্ৰব্লেম হ'ব আমাৰ মানে মোৰ অলপ প্ৰব্লেম হ'ব ফেৰী গ'লে কাৰণ যাব লাগিব বেলেগত সেইকাৰণে আমি ফেৰী নাযাওঁ আমি আকৌ আহোঁতে ৰিটাৰ্ণ এইফালেদি আহিম আৰু কেতিয়াবা মানে কি হয় মানে কেতিয়াবা আমি এতিয়া ব্ৰহ্মপুত্ৰ ব্ৰীজৰ ওপৰত জাম পাওঁ মই বহুতবাৰ ইয়াতে জাম পাইছোঁ কিন্তু আজি জাম নাই আজিকালি জাম নালাগে আৰু সেইফালে তাতে কিবা বনাই আছে আপোনাৰ ফেৰীৰে কিবা কৰিছে চাগে কেং লগাই লৈ গম পোৱা নাই কি কৰিছে আহি আমি ব্ৰহ্মপুত্ৰ ব্ৰীজ এতিয়া ক্ৰছ কৰিম আৰু সেইফালে চাওক সেইবিলাক নতুনকৈ বিল্ডিং বনাই আছে সেইফালে কিবা কনষ্ট্ৰাকশ্যনৰ কাম কৰিব আৰু ব্ৰীজৰ তলে আছে আমাৰ ৰেল লাইন ফাইনেলি আমি ব্ৰীজ ক্ৰছ কৰিলোঁ গাড়ীয়ে নাই চাওক নাই একো জামেই নাই এনেই ইমান যাম আজি জামেই নাই একদম আমি আহিম বুলি ভগৱানে আমাক ৰাস্তা খুলি দিছে একদম ইফালে পৰিছিল ৰেল গেট পৰাৰ পিছত আকৌ ৰেলখন এইখিনি ৰ'ল কি বা হ'ল হঠাতে এতিয়া আকৌ চাব পাৰোঁ চিৰলা আৰু কোনোবা যদি গুৱাহাটীতে তাজমহল চাই বিচাৰিছে চাওক তাজমহল ৰিক্সা পিছফালে তাজমহললৈ ঘূৰি আছে দেখছে না গাড়ী আৰু স্কুটিখনত বৰ ধুনীয়াকৈ কোনোবাই লেচি লৈ আছে মানুহ চাৰা নহ'লে টুকুৰাটো লৈ যাব লৈ পটককৈ লৈ আহোঁ নেকি নাই দে চোৰ কৰা মহাপাপ এনেই ধেমালি কৰিলা বলক এতিয়া যাওঁ ভগৱান একেলগে দুখন ট্ৰেইন হৈছে সেইকাৰণে মানে জ্বালাটো হৈছে আৰু এইফালে এতিয়া কিবা খুলি দিছে গাড়ীখনৰ ষ্টাৰ্ট দিছে বৰ লগ যায় আৰু আজিকালি চাওক ৰিক্সাটো মটৰ লগাই লৈছে ভগৱান তো ফাইনেলি মই আহি পালোঁ আপোনাৰ মন্দিৰ এইটো চাওক এই হৈছে তিৰুপতি বালাজী মন্দিৰ ইয়াতে আহি পালোঁ আৰু সেইফালে পাৰ্কিঙত গাড়ীখন থৈ আৰু এইফালে চাওক কিমান ধুনীয়া লাগে বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াতে আহিম কৰি
কিন্তু আহিবৰ কাৰণে সুবিধা সেনেকুৱা পোৱা নাছিলোঁ বা সময়ৰ সুবিধা মিলা নাছিল, সেইকাৰণে অহা নাছিলোঁ। আজি আহি কিনে কিবা এটা মনটো ভাল লাগিছে চাওক। এতিয়া যাম ভিতৰত, আৰু সেইফালে বহুত ধুনীয়া ধুনীয়া আছে, বলক আমি এইফালে চাই আহোঁ। আৰু সেইফালে পাৰ্কিং বহুত ধুনীয়াকৈ এইফালে পাৰ্কিং দি দিছে, এইফালে গাড়ী চাড়ী বাইক চাইকবিলাক থ'বৰ কাৰণে। এনেকৈ ভিতৰৰ পৰা চিধা সোমাই আহিব পাৰি। তাৰপিছতে এইখন হৈছে আপোনালোকৰ মেইন গেট। আৰু চাওক এইফালে পাই গ'লোঁ মন্দিৰৰ মেইন গেট। ৱাও, এইফালে মন্দিৰৰ মেইন গেট পালোঁ। আৰু সেইফালে জোতা চেণ্ডেল শুকাই থৈ যাবৰ কাৰণে লাগিব। চাওক বহুত ধুনীয়া লাগিছে কিন্তু। আৰু পিছফালে এইফালে জোতা চেণ্ডেল খোলা জেগা, তাতে জোতা চেণ্ডেল খুলি থ'ম, খুলি পেলাই ভিতৰলৈকে যাব লাগিব। আৰু সেইফালে জোতা চেণ্ডেল থৈ আহি আমি আহিলোঁ ভিতৰত সোমাই। ৱাও, এইটো কি হয়, কাঠৰ নেকি? এই চব দৰ্জাটো পূৰা কাঠৰ হয়। আৰু এইফালে মূৰ্তি আছে, এইফালে এইবিলাক। আৰু এইটোৱে হৈছে আমাৰ গুৱাহাটীত থকা বালাজী মন্দিৰ। আৰু সেইফালে সেনেকুৱাকৈ ভিতৰত গ'লোঁ আমি। আৰু সেইফালেও এটা গেট আছে, এইফালেও এটা গেট আছে। মানে মুঠ ভিতৰত আপোনাৰ 3টা মন্দিৰ আছে সেনেকুৱাকৈ। আৰু মুঠ ভিতৰত সেনেকুৱাকৈ 3টা মন্দিৰ আছে। কিন্তু কি হয়, ভিতৰত ফাৰ্ষ্ট মই কেমেৰা লৈ গৈছিলোঁ বাৰু, কিন্তু ভিতৰত সেনেকৈ কেমেৰা এলাউ নকৰে। আৰু চিকিউৰিটি গাৰ্ডবিলাকে মানে আধা বাৰে কৈছে আৰু কেমেৰা বন্ধ কৰা। সেইকাৰণে কেমেৰা মানে ভিডিঅ' বনাব নোৱাৰিলোঁ। তো লিখা আছিলে, মই দেখা নাছিলোঁ এনেকুৱাকৈ। বাকী ভাল লাগিছে আহি কিনে। এইফালৰ পৰা চাওক, আৰু ইয়াৰ পৰা এনেকুৱাকৈ আপোনাৰ এইটো নাজাৰা দেখিবৰ কাৰণে পায়। আৰু ইয়াতে চাওক বহুত ধুনীয়াকৈ এইবিলাক সাপ বন হৈছে, আৰু ভাল লাগে। সেইফালে প্ৰসাদ দিয়ে, প্ৰসাদ ল'ব লাগিব বাৰু এনেকুৱাকৈ। এইটো এটা আছে আপোনাৰ গেট, আৰু এইটো গেটৰ এইফালে আছে এটা মন্দিৰ। আৰু এই মন্দিৰটো মানে আমি ভিতৰৰ পৰা আহিলোঁগৈ বাৰু, কিন্তু ভিতৰত যিহেতু মানে আপোনালোকৰ কি কেমেৰা কৰিব নিদিয়ে, সেইকাৰণে আৰু বিশেষ ভিডিঅ' বনোৱা নাই। আৰু এইবাৰ আহিছোঁ ফিল্ডৰ ফালে, এবাৰ ফিল্ডৰ ফালে যাওঁ সেনেকুৱাকৈ। আৰু এইফালে চাওক দৰ্জাবিলাক ধুনীয়া কাঠৰে, বহুত ধুনীয়াকৈ আগৰ সেই ৰজা মহাৰজাৰ সেই ফিল্ডবিলাক পাৰোঁ ইয়াত আহিব। কেনেকুৱা মজা লাগিছে একদম, বহুত ভাল লাগিছে আহি কিনে। মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিলে এইটো। খালি এনেকুৱা বহিবৰ কাৰণে ধুনীয়া চকী টকী পাই থৈ দিছে। আৰু এইখন ধুনীয়া পাৰ্ক, আৰু মানে পাৰ্ক ছিষ্টেমত। আৰু সেইকাৰণে এইফালে অলপমান এনেই অলপ ওলাই আহিলোঁ। মন্দিৰৰ বাহিৰে বহুত ধুনীয়া বতাহ খাইছে। আৰু সেইফালে সেইটো আছে বালাজী মন্দিৰ, আৰু এইটো ৰাস্তা। আৰু মই আহি কিনে ইয়াতে এনেই অলপ সময় বহিছোঁ। আৰু এটা কথা, যিহেতু ভিতৰত এনেই কেমেৰা চেমেৰা কিছুমানে মনে কৰিছে, কিন্তু যিহেতু কেমেৰা কৰিবৰ কাৰণে মানা আছে, আৰু তাতে ফাইন আছে আপোনাৰ 2000 ৰুপিজ, 2000 টকা ফাইন। আৰু সেইকাৰণে মই তাতে কেমেৰা সেনেকুৱা কৰা নাই, যিহেতু মানা আছে ত' কৰা নাই। আৰু বাহিৰ এতিয়া বহুত ধুনীয়া লাগিছে, বহুত গৰম, সেইকাৰণে অলপমান বহিছোঁ। তাৰ পৰা এতিয়া যাম সেইফালে, যাই কিনে প্ৰসাদ যদি পাই লওঁ, তাৰপিছত আমি গাড়ী লৈ ইয়াৰ পৰা যাম আৰু বেলেগ জেগাত যাম। আৰু গুৱাহাটীত যিহেতু আহিছোঁ এপাক ফুৰি যাওঁ। আৰু চাওক পেলাই পৰিৱেশটো কিমান ধুনীয়া লাগে। ইফালে এনেকুৱাকৈ জেগাই ডাষ্টবিনবিলাক থৈছে, যাতে কোনোৱে ইয়াতে আহি কিনে লেতেৰা নকৰে এনেকুৱাকৈ। আৰু বলক এতিয়া যাওঁ গাড়ীৰ ওচৰত যায়। আৰু ইয়াতে বেছি টাইম নকৰোঁ, ইয়াৰ পৰা ওলাই দিওঁ, গাড়ীত যাওঁ। অলপ গৰম লাগিছে, মানে মাথা চাথা বেয়া আহিছে ৰ'দটো, বাপৰে বাপ। যিমান যি নহওক মন্দিৰত আহিছোঁ, চ' ভাল লাগিছে। কিন্তু ৰ'দটোৰ কাৰণে অকণমান অশান্তি হৈছে যদিও বাৰু বেলেগ একো বহুত ইমান প্ৰব্লেম নাই এনেকুৱা। বাকী আৰু বালাজী টেম্পলক দিলোঁ বাই বাই। বলক এতিয়া আমি যাই থাকোঁ সেনেকুৱাকৈ। আৰু এইফালে আহি বহুত ধুনীয়াকৈ আকৌ সেই গছডালৰ তল পালোঁ। গছডালৰ তল পাই অলপমান মন চন কিবা দেখা মন জোৰ পৰি গৈছে ৰ'দত আহি। একদম কৈছোঁ আকাশ ধুনীয়া লাগিছে। আৰু ৰ'ব বস্তু এটা দেখাই দিব পাৰিছোঁ। আৰু যে সেইফালে গৈছিলোঁ, আৰু মানে কি বুলি কয়, এইটো এটা মন্দিৰৰ গেট, 3টা মন্দিৰৰ গেট, যিহেতু এইটো এটা মন্দিৰৰ গেট এনেকুৱাকৈ। আৰু তাতে আমাৰ গাড়ী শিকি আছে, গাড়ী তাতে যাওঁ, গাড়ীখন লওঁ, বলক যাওঁ, ভাগৰ লাগিছে যাওঁ। তো এইফালে গাড়ী ষ্টাৰ্ট দি ফাইনেলি আমি বালাজী মন্দিৰৰ পৰা ওলাই দিলোঁ। আৰু এতিয়া আগত যাই কিবা এটা খাওঁ, কিবা এটা খাই কিনে গুৱাহাটীৰ পৰা ওলাম। ফাইনেলি বাই বাই। সঁচাকৈ কিবা এটা ভাল লাগিছে, বহুত ধুনীয়া লাগিছে মন্দিৰটো। বলক এতিয়া যাওঁ বালাজী মন্দিৰ, সেই লিখা আছে।
তো মন্দিৰৰ পৰা ওলাই গ'লোঁ আমি এটা মন্দিৰৰ পৰা ওলাই পেলাই এটা জেগাত গৈছিলোঁ মই আৰু কি জেগাত গৈছোঁ আপোনালোকে নেক্সট ভিডিঅ'ত দেখাব বহুত ধুনীয়া জেগাত দিছোঁ নেক্সট ভিডিঅ'ত দেখাব আৰু তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া হ'ল আপোনাৰ সন্ধিয়া আৰু ফেৰীঘাটৰ ফালে এনেই এবাৰ সোমাই দি অলপ ৰখিছোঁ কাৰণ বাহিৰলৈ ৰখাৰ কাৰণে কিন্তু যাম বুলি ভাবিছিলোঁ কিবা এটা বস্তু ল'বৰ কাৰণে কিন্তু মানে গাড়ী ৰখা জেগাখিনিতে নাই আৰু এইখন এতিয়া ভাঙি চিঙি বনাই চাগে নৰখাওঁ এতিয়া যাওঁ দেহাটো অলপমান মাথাটো অলপ বিষাইছে ৰ'দ যিহেতু দেহাটো অলপ বেয়া লাগিছে একদম যাই কিনে আপোনাৰ লগ পাইছোঁ বাজু হোটেলত ভাতটো খাব লাগিব একদম বলক তাতে যাই কিনে লগ পাইছোঁ এইফালে মই ফাইনেলি আহি পালোঁ বাজৈ হোটেল আৰু বাজৈ হোটেলত আহি ভাতটো খালোঁ মানে গৰমো লাগছে অশান্তি লাগছে আৰু মাথাটো বিষাইছে এনেকৈ কথা হৈছে কিহৰ কাৰণে হৈছে গম নাপায় নতুনটো সময় ঘূৰিয়ে ফুৰি থাকোঁ কি দিলে কিন্তু এতিয়া কি বা হৈছে ক'ব পৰা নাই সেইকাৰণে ভাতটো বহুত ধুনীয়াকৈ দিছোঁ ব্ৰইলাৰৰ মাংসটো আহি আছে ভাতটো খাওঁ খাই লৈ ইয়াৰ পৰা যাম মানে একদম ধুনীয়া ভাতৰ কাঢ়ি মই গুৱাহাটী আহিলে বাজৈ এটা ভাত খাওঁ মজা একদম এইফালে ভাত খাব নাপাওঁতে এইফালে মোৰ মাংস ব্ৰইলাৰৰ মাংস একদম মজা লাগছে খাই ভাতটো খাই লওঁ ৰ'ব তো মই ফাইনেলি ঘৰ আহি পালোঁ আৰু গুৱাহাটীত গ'লোঁ আপোনালোকক গোটেইখিনি বস্তু দেখালোঁ মন্দিৰটো বহুত ভাল লাগিল যাই কিনে তাৰ পৰা আহিলোঁ আৰু বৰ্তমান চব বতৰ পূৰা বেয়া আৰু ঘৰত লাইট চাইট নাই সেইকাৰণে এইফালে ভিডিঅ' কৰাৰ কাৰণে আৰু এপাক টষ্ট একবাৰ ধৰিব দিছোঁ আৰু এইফালে মোবাইলৰ 5,000 টকা কৰিছোঁ বহুত বেয়া মই এইখিনি বৰবৈচৰৰ পৰা আহি নাপাওঁ গাড়ী এনেকৈ লৈ যায় তথাপিও আহিলোঁ ঘৰত এতিয়া ভৰি হাত ধুই অকণমান ৰেষ্ট লওঁ তো আপোনালোকে ভিডিঅ'টো চাওক আৰু আগলৈ যোন জেগাত ভিডিঅ'টো কম আজিলৈকে বাই বাই আৰু ভিডিঅ'টো যদি ইমানলৈকে চালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই তামাম বৰষুণ দিব এতিয়া বাই